অসমৰ শক্তি খণ্ডত নৱতম সংযোজন পৱন শক্তি বতাহৰ পৰা নৱীকৰণযোগ্য শক্তি আহৰণ কৰিবলৈ নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ বৰঙণিৰে এক ঐতিহাসিক প্ৰকল্প আৰম্ভ কৰিছে যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ে। NRLৰ ৰেচিডেণ্ট চিফ এক্সিকিউটিভ হেমন্ত কুমাৰ নাথ, কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ PK মিশ্ৰ আৰু বাংগালুৰুৰ IFSৰ ডাইৰেক্টৰ বিজ্ঞানী প্ৰশান্ত গোস্বামীয়ে জানিবলৈ দিয়ে কেনেদৰে বতাহৰ পৰা শক্তি আহৰণ কৰি তাক ব্যৱহাৰৰ উপযোগী কৰিব পৰা যাব। ঐতিহাসিক ক্ষণ আমাৰ অসমত পোন প্ৰথমবাৰৰ বাবে আমি বায়ু শক্তিৰ মাপ নিৰূপণ, বায়ু শক্তিৰ গতিবেগ কোন ঠাইত কিমান সেইটো জুখিবৰ বাবে, সঠিককৈ জুখিবৰ বাবে এটা প্ৰকল্প হাতত লৈছোঁ নুমলীগড় শোধনাগাৰ লিমিটেডে কাজিৰঙা ইউনিভাৰ্চিটিৰ সহযোগত। আৰু এই প্ৰকল্পটোৰ পৰা যিখিনি আমি ডাটা পাম, সেই ডাটাখিনিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ বায়ু শক্তিৰ পৰা যেনেকৈ উইণ্ডমিল আমি ইলেক্ট্ৰিচিটি জেনেৰেট কৰিবৰ কাৰণে কোন ঠাইত আমাৰ তাৰ ভাইবিলিটিটো থাকিব, কোন ঠাইত আমাৰ তাৰ আমি সফল হ'ব পাৰিম, সেই এই ডাটাবিলাকৰ পৰা আমি সেই বিষয়ে আমাৰ ধাৰণাটো হ'ব আৰু সেইমতে আমাৰ পিছৰ পদক্ষেপত আগবাঢ়ি যাম। আৰু এই প্ৰকল্পটো নুমলীগড় শোধনাগাৰে ফাইনেন্স কৰিছে। প্ৰায় 500 কোটি টকাৰ ওপৰত ইয়াত খৰচ হ'ব। অলৰেডি আমি 2টা মেচিন কিনিছোঁ আৰু আজি এই প্ৰথমটো মেচিনৰ আমি ফ্লেগ অফ কৰিলোঁ। আমি চিকাৰীঘাটত প্ৰথম ডাটাবিলাক লোৱা হ'ব। আৰু বৰ্তমানৰ গোটেই পাৰিপাৰ্শ্বিকতাৰ দিশৰ পৰা চাব গ'লে যে ফচিল ফুৱেলৰ ব্যৱহাৰটো লাহে লাহে আমি কমাই আনিব লাগিব, কিয়নো আমাৰ প্ৰদূষণৰ মাত্ৰাটো পৃথিৱীত লাহে লাহে বাঢ়ি আহিছে। আৰু এই ক্ষেত্ৰত এইটো এটা আমাৰ এই পদক্ষেপটোৱে ভৱিষ্যতে এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। আজি কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা চিকাৰীঘাটলৈ বতাহৰ শক্তিৰ তথ্য আহৰণ কৰিবলৈ এক প্ৰকল্প প্ৰেৰণ কৰা হয়। You see, let me just give a brief introduction of the project. You see, Kaziranga University, in addition to doing high-end academics, it's always trying to have high-end research activity also, which is relevant to the local region. So in that effort, we submitted a project proposal to NRL along with a very renowned scientist from this Assam, Professor Prashant Goswami, to map the wind energy potential of Assam along the Brahmaputra basin. And we are thankful to NRL that they have funded this project. And with their support and cooperation, we will be mapping the wind energy potential of Assam. And in the long run, we will try to harness the wind energy potential because nowadays it's the era of renewable energy. যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।